Hello, welcome to Easy Maths with Kopil. Aji ami CTET paper 1 maths or geometry part to start korim. Thik ase geometry amar second most important topic hoy. Number system or pasot mane number system e atatke basic question ahe tar bisot geometry ahe. Thik ase geometry moi ekdom basics or pora start korim. Ekdom basic or pora start korim. Thik ase jone mane maths or concept bila clear nai tar karone ekku okhubida nohobo. Thik ase So channel to subscribe korlua te ami etu video ki discuss korim chailua ki discuss korim basic concepts of geometry discuss korim thik ase tar pisot 2D and 3D shapes discuss korim tar pisot measurements in geometry discuss korim tar pisot symmetry discuss korim tar pisot pedagogical points for geometry thik ase okay start koru tente etia amar prothom ki ase basic concepts of geometry mane amar basic concepts of geometry ase thik ase basic concepts of geometry ahibole geometry ekdom prothom ki ahe amar swa ki ahe eitu point ki hoy point hoy ne eitu ki hoy eta point ahe point na yar height ase na yar length ase na yar ar kiba beleg ase weight ase eku nai is just a tiny dot point tar pisot ahe ki amar line tar pisot ahe amar ki line ki hoy line ki hoy amar line duita side hoday goi thake ketiao khatam nohoy never ending thik ase line ketiao hek nohoy etu kotha etu point monot thoi diba line ketiao hek nohoy tar pisot ase ki line segment edal line ase yar pora jodi ami eta tukura loi lo ei major tukura P Q দিছো এই P Q টু কি হ'ব তেতিয়া হলে আমাৰ লাইন সেগমেন্ট হ'ব ঠিক আছে লাইনৰ পৰা এটা টুকুৰা লৈ ললে আমাৰ কি হ'ব তেতিয়া হলে হেতু লাইন সেগমেন্ট হ'ব ঠিক আছে তাৰ পিছত আছে এটো লিখি দিছো মই লাইন সেগমেন্ট ঠিক আছে ইয়াৰ পিছত আছে কি আমাৰ ইয়াৰ পিছত আছে ৰে আছে আমাৰ ঠিক আছে ৰে কৰ পৰা এটা স্টাৰ্টিং পইণ্ট আছে ৰে এটা স্টাৰ্টিং পইণ্ট থাকে ঠিক আছে আমাৰ লাইনৰ স্টাৰ্টিং পইণ্ট আছে জানো নাই দুইটা সাইডে গৈ আছে হয় না ৰে কি আছে স্টাৰ্টিং পইণ্ট আছে স্টাৰ্টিং পইণ্টৰ পৰা গৈ থাকে হি ঠিক আছে এইফালে হি এটা ডাইৰেকচনত গৈ থাকিব ঠিক আছে এটো হৈছে আমাৰ কি ৰে ডিফাৰেন্স বিটুইন লাইন এন্ড ৰে গম পালা ৰে কি হয় স্টাৰ্টিং পইণ্ট এটা থাকে আৰু গৈ থাকে এটা ডাইৰেকচনত হয় না কিন্তু লাইন কি হয় আমাৰ দুটা ডাইৰেকচনতে গৈ থাকে ইয়াৰ স্টাৰ্টিং পইণ্ট নাই ঠিক আছে ডিফাৰেন্সৰ এটা ট্ৰিকি কোৱেশ্চন আহি যাব পাৰে ডিফাৰেন্সৰ লাইন আৰু ৰে মাজৰ ডিফাৰেন্স কি হয় এনেকুৱা মানে ঠিক আছে ইয়াৰ পাছত আছে কি আমাৰ ওপেন এন্ড ক্লোজ কাৰ্ভ কি হয় ওপেন এন্ড ক্লোজ কাৰ্ভ ওপেন মানে কি হয় মানে খোলা থাকিব লাগিব এটো চোৱা এটো মই এটা কাৰ্ভ আকি দিলো এই কাৰ্ভটোত এই বাহিৰৰ পাৰ্টটো এই বাহিৰৰ যোনখিনি পাৰ্ট আছে বাহিৰৰ পাৰ্টটো এই ভিতৰৰ পাৰ্টটো বেলেগ হৈ গল হয় নাই ক্লোজ হৈ আছে এটো এই বাহিৰৰ পৰা কিবা এটা ভিতৰ সোমাব পাৰিব জানো নোৱাৰে এটো ক্লোজ হৈ আছে ওপেন কাৰ্ভ কেনি কয় এটো চোৱা ওপেন হৈ আছে ইয়াৰ ওপেন হৈ আছে নাই এনেকে যদি আমি এনেকেও দি দিও তেতিয়াও ইয়া ওপেন হৈ আছে এটো হয় ওপেন আৰু ক্লোজ কাৰ্ভ কি হয় গম পালা তেতিয়া হলে পালা নাই ঠিক আছে ইয়াৰ পিছত আছে কি আমাৰ প্লেন এন্ড সলিড ফিগাৰ প্লেন এন্ড সলিড ফিগাৰ প্লেন এন্ড সলিড ফিগাৰ প্লেন ফিগাৰ কোন বিলাক যোন বিলাক 2D শেপত থাকে 2D থাকে গম পাইছা 2D থাকে প্লেন 2D মানে 2D শেপ মানে কি হয় আমি কাগজ এখনত যদি আকি দিও বোৰ্ডখনত যদি আকি দিও কৰবাত আকি দিও হয় নাই তেনেকুৱা বিলাক কি হয় আমাৰ প্লেন সাৰফেস এটো আমাৰ কি হয় প্লেন ফিগাৰ হয় প্লেন সাৰফেসত আকিছো যোন বিলাক প্লেন সাৰফেসত আকা হয় সেইবিলাকে কি হৈছে আমাৰ প্লেন ফিগাৰ হয় ঠিক আছে আৰু সলিড ফিগাৰ কোন বিলাক যোন বিলাক আমি হাতেৰে ধৰিব পাৰো 3D শেপত থাকে 3D বস্তু হয় 3D অবজেক্ট এইবিলাক কি হয় আমাৰ সলিড ফিগাৰ হয় ঠিক আছে ওকে প্লেন মানে কি হয় 2D হয় তেতিয়া হলে আৰু সলিড হলে কি হ'ব সলিড হলে হ'ব আমাৰ 3D হ'ব ঠিক আছে এটো মনত থৈ দিবা এতিয়া আহিছো আমি 2D শেপস চলে আহিছো ঠিক আছে 2D শেপস নো কেনেকুৱা হয় চাও কি নো আছে 2D শেপস ঠিক আছে প্ৰথম আছে কি আমাৰ ট্ৰায়াঙ্গল তো কি হয় ট্ৰায়াঙ্গল কেনেকুৱা হয় এইটো ত্ৰিভুজ ট্ৰায়াঙ্গল মানে ত্ৰিভুজ তো কি হয় এটা 2D শেপ হয় ঠিক আছে প্ৰথমতে কি হয় আমাৰ ট্ৰায়াঙ্গল লিখি দিও ট্ৰায়াঙ্গল ইয়া সাইড কেটা থাকে ট্ৰায়াঙ্গলৰ তিনটা থাকে হয় না সাইড কেটা তিনটা কৰ্নাৰ কেটা তিনটা থাকে তিনটা ডায়াগোনাল কেটা থাকে 0 থাকে ডায়াগোনাল মানে কি হয় জানা এটা ধৰি লোৱা আমাৰ ৰেক্টেংগুল আছে দেই এই ৰেক্টেংগুলটোৰ পৰা
এটা পয়েন্ট লৈ লৈছো এই চুক এটা চুক এটা লৈ লৈছো এ বি সি ডি ধৰি ললো ঠিক আছে এ বি সি ডি এটা ৰেক্টেংগুল আছে এই ৰেক্টেংগুলটোৰ এ পয়েন্টৰ পৰা আমি নেক্সট চুকটো নহয় তাৰ লগত লাগি থকা চুকটো নহয় মানে এৰ লগত লাগি থকা চুকটো নহয় তাৰ নলগা চুকটোলে যোনডাল টানিম আঁচডাল হেডালে হৈছে কি আমাৰ ডায়াগোনাল মানে এৰ লগত কোনটো লাগি আছে বি আৰু ডি লাগি আছে বি আৰু ডি নহয় সি লে যোনডাল টানিম এডাল কি হৈছে আমাৰ ডায়াগোনাল হয় ঠিক আছে এতিয়া ডিৰ পৰা কি হ'ব তেতিয়াহ'লে বি লে যাব ইয়াৰ ৰেক্টেংগুলাৰ কেইডাল দুডাল ডায়াগোনাল আছে তেনেকুৱাকে ট্ৰায়াঙ্গুলাৰ ডায়াগোনাল হ'ব জানো ইয়াৰটো এ বি সি যদি দি দিও এৰ লগত নেক্সট বি লাগি আছে এৰ লগত সি নেক্সট কি হয় লাগি আছে তেতিয়াহ'লে ডায়াগোনাল কি হ'ব আমাৰ 0 হ'ব ঠিক আছে নেক্সট আছে আমাৰ কি স্কোয়াৰটো তো চিনি পোৱাই সবে হয় নাই স্কোয়াৰৰ কেটা সাইড কেটা আছে চাৰিটা কৰ্নাৰ কেটা আছে চাৰিটা তাৰ পিছত ডায়াগোনাল কেটা থাকিব সো স্কোয়াৰ কেটা থাকিব এটা দুটা থাকিব হয় নাই স্কোয়াৰৰ আৰু এটা কথা মনত থবা ইয়াৰ সব সাইড সমান হয় তাৰ পিছত কি হয় এংগল বিলাক সদায় 90 ডিগ্ৰী আৰু সব এংগল সমান হয় এংগল বিলাক সদায় 90 ডিগ্ৰী হ'ব আৰু সব এংগল সমান হ'ব ঠিক আছে আৰু গোটেইকিটা এংগল প্লাস কৰিলে আমি কিমান পাম 360 ডিগ্ৰী পাম ঠিক আছে তাৰ পিছত কি আছে আমাৰ ৰেক্টেংগল সাইড কিমান 4 হ'ব কৰ্নাৰো 4 ডায়াগোনাল কিমান হ'ব আমাৰ ডায়াগোনালো 2 হ'ব হয় নাই ঠিক আছে তাৰ পিছত আছে কি সাৰ্কেল সাইড কিমান আছে আমাৰ সাৰ্কেলৰ সাইড কিমান আছে কোৱাচোন সাইড আছে জানো নাই হয় নাই 0 কৰ্নাৰো 0 আছে ডায়াগোনাল হ'ব নাই 0 হয় নাই তাৰ পিছত ইয়াৰ পিছত কি আছে আমাৰ প্যাৰালেলোগ্ৰাম লিখি দিছো দে পি এ আৰ এ প্যাৰালেলোগ্ৰামৰ কি আছে আমাৰ সাইড কেটা আছে প্যাৰালেলোগ্ৰাম মানে কোনটো হয় এইটো এই এনেকুৱাকে থাকে যে এইটো হয় নাই ইয়াৰ এটা কি দিছো প্যাৰালেলোগ্ৰাম মানে কোনটো হয় মই এইটো কথা আঁকি দিছো দেই এইটো আমাৰ কি হয় প্যাৰালেলোগ্ৰাম দেখিলা ঠিক আছে ইয়াৰ কি হয় সাইড কেটা থাকে সাইড চাৰিটা থাকিব একেই সেম কৰ্নাৰ কেটা থাকিব চাৰিটা থাকিব ডায়াগোনাল কেটা থাকিব আমাৰ দুটা থাকিব ঠিক আছে বুজি পালা এই ডায়াগোনাল আৰু কৰ্নাৰ এইবিলাকৰ পৰা কেতিয়াবা কোৱেশ্চন আহে ঠিক আছে এই কাৰণে এইবিলাক মানে মনত থব নালাগে মুখস্থটো কৰিব নালাগে পিকচাৰটো এই শেপ বিলাকৰ পিকচাৰটো মনত থৈ দিলে হৈ যায় আমি গম পাই যাম ডায়াগোনাল মানে কি হয় এই কৰ্নাৰ আৰু সাইডটো জানাই ডায়াগোনাল মানে কি হয় মনত পেলাই দিলে হৈ যায় হয় নাই ঠিক আছে এতিয়া আমি দুটা কথা ডিসকাস কৰি লওঁ ঠিক আছে এৰিয়া অফ এ ট্ৰায়াঙ্গল এন্ড কি হয় প্যাৰালেলোগ্ৰাম ঠিক আছে এৰিয়া এন্ড পেৰিমিটাৰ দুইটা চাওঁ বাকি কিটা তোমালোকে জানাই বাকি কিটা শেপৰ ঠিক আছে আমি প্ৰথমতে কি আছে ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গল ললো নাম দি দিও এ বি সি নাম দি দিলো হয় নাই ঠিক আছে এইটো ট্ৰায়াঙ্গল এটা ভালকে নায়াকা স্কেল লৈ হেতু কাৰণে এনেকুৱা দেখাইছে ঠিক আছে ট্ৰায়াঙ্গলৰ আমি এৰিয়া কেনেকৈ উলিয়াম এৰিয়া is equal to কি হয় half into base into height কি হয় half into base into height হয় ঠিক আছে height তো কোনটো হ'ব এইটো বেস হয় যোনটো আমাৰ তলত থাকে এই ট্ৰায়াঙ্গলটো যদি আমি মাটিত থৈ দিও তেতিয়া হলে কিটো থাকিব এটো থাকিব হয় না এডালত থাকিব এডাল কি হৈ যাব আমাৰ তেতিয়া হলে বেস হৈ যাব ঠিক আছে বেস into height হ'ব যদি কিছুমান ট্ৰায়াঙ্গলত আমি যত আমি এৰিয়া উলিয়াব দিব কিন্তু হাইট দিয়া নাথাকে তাত কি কৰিম আমি হিৰনছ ফৰ্মুলা লগাম হিৰনছ ফৰ্মুলা লগাব লাগিব হিৰনছ ফৰ্মুলাটো কি হয় মই আগৰ ভিডিঅত ডিসকাস কৰি থোৱা আছে শৰ্টস ভিডিও আছে চাবা ঠিক আছে এতিয়া নেক্সট কি আছে আমাৰ এৰিয়া অফ এ প্যাৰালেলোগ্ৰাম হয় না মই প্যাৰালেলোগ্ৰাম এটা আঁকি দিছো দেই এইটো এৰিয়া অফ এ প্যাৰালেলোগ্ৰাম নাম দি দিও এ বি সি ডি এই এ বি সি ডি প্যাৰালেলোগ্ৰাম এটো হয় না ইয়াৰ কি হয় যেতিয়া হাইট দিয়া থাকিব হাইট যদি h হয় কি হ'ব আমাৰ এৰিয়া ইকুৱেল টু কিমান হ'ব বেস ইনটু মই লিখি দিছো বেস ইনটু হাইট হ'ব কি হ'ব বেস ইনটু হাইট হ'ব ঠিক আছে বেস কি হয় এই প্যাৰালেলোগ্ৰামটো বেস কি হয় আমাৰ ab হয় না কি হয় ab ইনটু হাইট কি হয় h দিয়া আছে আমাৰ এতিয়া নেক্সট আহিছো আমি কি হয় টাইপস অফ এংগল ঠিক আছে যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া কি হ'ব আমাৰ ৰাইট এংগল হ'ব
কি হ'ব ৰাইট এংগল হ'ব যেতিয়া 90 ডিগ্ৰীতকৈ সৰু হ'ব তেতিয়া কি হ'ব আমাৰ একিউট এংগল হ'ব ঠিক আছে এইটো নামটো মনত থৈ দিবা তাৰপিছত কি হ'ব 90তকৈ যেতিয়া ডাঙৰ হ'ব কি হ'ব অবভিয়াছ এংগল হ'ব ঠিক আছে আৰু কেইটামান টাইপছ অফ এংগল আছে সেইকেইটা চাই লওঁ ইয়াৰ পিছত কি আছে চোৱা ষ্ট্ৰেইট এংগল মানে কি হয় 180 ডিগ্ৰী এতিয়া চোৱাচোন আমাৰ এটা লাইন আছে এই লাইনডাল আমাৰ কিমান ডিগ্ৰী হ'ব 9 চাবা দেই এনেকৈ যদি আমি 90 ডিগ্ৰী আঁকি দিওঁ এইটো 90 প্লাছ এইফালেও 90 দুইটা 90 আমি প্লাছ কৰিলে কি হয় 180 হয় নাই মানে কি হয় আমাৰ ষ্ট্ৰেইট লাইন যেতিয়া থাকে এই লাইনডাল কি হয় আমাৰ 180 ডিগ্ৰীত থাকে ঠিক আছে ষ্ট্ৰেইট এংগল মানে কি হয় আমাৰ এটা লাইন হয় এইটো কথা মনত থৈ দিবা ঠিক আছে তাৰপিছত কি আছে ৰিফ্লেক্স এংগল more than 180 and less than 360 এই চোৱা কথা কি মই এইটো মুছি দিওঁ দেই ৰখা এইটো মুছি দিওঁ এটা কি দিওঁ চাবা দেই এইটো কি হয় আমাৰ 180 ডিগ্ৰী আছে ইয়াতকে কি হৈ যাব এইটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই এইটো পইণ্টৰ পৰা এনেকৈ আহিলে আমাৰ কি 180 ডিগ্ৰী হৈ গ'ল 180 ডিগ্ৰী হৈ গ'ল তাৰপিছত আমি আৰু গুচি আহিলোঁ এই 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ গ'ল কিমান হৈ গ'ল আমি ধৰি লওঁ এইটো 200 ডিগ্ৰী হৈ গ'ল এই 200 ডিগ্ৰীটো কি হৈ গ'ল আমাৰ 180তকৈ ডাঙৰ কিন্তু 360তকৈ কি হৈ গ'ল আমাৰ সৰু হয় তেতিয়াহ'লে 200 ডিগ্ৰীটো কি হৈ যাব আমাৰ ৰিফ্লেক্স এংগল হ'ব ঠিক আছে মানে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360তকৈ কি হৈ যাব সৰু হ'ব চোৱা ঠিক আছে তাৰপিছত কি আছে চোৱা কমপ্লিট এংগলটো কি হয় এইটো এটা পইণ্ট ধৰিলোঁ এই এনেকৈ গৈ আছে যে এইডাল কি হয় লাইন এডাল এনেকৈ গৈছে এই ৰেডাল এনেকৈ গৈছে এক পাক ঘূৰি দিলে আকৌ নিজৰ জেগাত আহি গ'ল ঘূৰি কমপ্লিট কৰি দিলে এটা এংগল হয় নাই এটা ৰাউণ্ড কমপ্লিট যেতিয়া কৰি দিয়ে এইটো কি হৈ যাব আমাৰ 360 ডিগ্ৰী হৈ যাব কি হৈ যাব 360 ডিগ্ৰী যেতিয়া 360 ডিগ্ৰী হৈ যাব কি হৈ যাব আমাৰ নাম কি হৈ যাব কমপ্লিট এংগল হৈ যাব ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছত কি আছে আমাৰ কমপ্লিমেণ্টাৰী এংগল ঠিক আছে কমপ্লিমেণ্টাৰী এংগল মানে কি হৈ যাব দুটা এংগল মিলি কি হয় আমাৰ 90 ডিগ্ৰী হ'লে সেই এংগল দুটা কি ক'ম আমি কমপ্লিমেণ্টাৰী এংগল বুলি ক'ম ধৰি লোৱা এটা এংগল আছে এ তাৰপিছত বি এংগল বি দুইটা প্লাছ আমাৰ 90 ডিগ্ৰী হৈছে তেতিয়াহ'লে এ আৰু বি কি হৈ গ'ল আমাৰ কমপ্লিমেণ্টাৰী এংগল হৈ গ'ল ঠিক আছে পিকচাৰ ৰাখি দিলে এইটো চা এইটো এ এইটো বি এই দুটা মিলি কি হৈ গ'ল আমাৰ 90 ডিগ্ৰী হৈ গ'ল যেতিয়া 90 ডিগ্ৰী দুইটা এংগল প্লাছ কৰিলে 90 ডিগ্ৰী হৈ যায় কি হৈ যাব আমাৰ এইটো কমপ্লিমেণ্টাৰী এংগল হৈ যাব ঠিক আছে তেনেকুৱা সাপ্লিমেণ্টাৰী একেই দুটা এংগল আছে এংগল এ প্লাছ এংগল বি এই দুটা প্লাছ কৰিলে যদি আমি 180 ডিগ্ৰী পাওঁ ঠিক আছে যদি আমি 180 ডিগ্ৰী পাওঁ তেতিয়া কি হৈ যাব আমাৰ সাপ্লিমেণ্টাৰী এংগল হৈ যাব ঠিক আছে কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে লাগিলে এংগল কিটা বেলেগতে থাকক ইয়াৰ সাপ্লিমেণ্টাৰী গম পাইছা নাই এটা এংগল আছে ইয়াত আছে এটো 60 ডিগ্ৰী ধৰি ললো দেই তাৰ পিছত এটা এংগল আছে এফালে 120 ডিগ্ৰী এটো এংগল এ আৰু এংগল বি ঠিক আছে এই এংগল এ আৰু এংগল বি এই দুটা কি হয় তেতিয়া হলে আমাৰ সাপ্লিমেণ্টাৰী এংগল গম পাইছা কাৰণ এই দুটা প্লাস কৰিলে আমাৰ কি হয় 180 ডিগ্ৰী হয় যেতিয়া 180 ডিগ্ৰী হৈ যাব কি হৈ যাব আমাৰ সাপ্লিমেণ্টাৰী এংগল হৈ যাব ঠিক আছে তাৰ পিছত কি আছে আমাৰ নেক্সট এডজাসেন্ট এংগল আছে হয় না মানে কি হয় লগ লাগি থকা এংগল এতিয়া এইটো চা এইটো এংগল আৰু এইটো এংগল দুইটা লগ লাগি আছে না দুইটা যেতিয়া লগ লাগি থাকিব কি হয় লগ লাগি মানে এইটো ভাৰ্টেক্স VERTEX লিখি দিওঁ দেই ভাৰ্টেক্স আৰু এইটো কি হয় আমাৰ আৰ্ম হয় আৰ্ম এইটো কি হয় আৰ্ম মানে হেতি কি হয় সেম ভাৰ্টেক্স আৰু সেম আৰ্ম এডাল শেয়াৰ কৰে কোনে এডজাসেন্ট এংগল দে এই পইণ্ট বিলাক মনত থৈ দিবা সেম ভাৰ্টেক্স সেম আৰ্ম এইবিলাক শেয়াৰ কৰে এইবিলাক মনত থৈ দিব এইবিলাকৰ পৰা কোৱেশ্চন আহে ঠিক আছে ভাৰ্টেক্স মানে কি হয় আমাৰ এই চুকটো সেম আছে হয় না চাচোন এইটো কি হৈ গ'ল এডজাসেন্ট এংগলত এইটো কি হয় সেম আছে আমাৰ তাৰ পিছত আৰ্মো এডালে সেম আছে এই আৰ্মডাল কি হৈ গ'ল নাম দি দিলো পি কিউ এটো সি ডি দি দিলো এই পি কিউ ডাল কি হয় সেম হয় আমাৰ এংগল ডি পি কিউ কাৰণেও আৰু পি কিউ সি এই দুটা এংগলৰ কাৰণে কি হৈ গ'ল এডাল আৰ্ম আমাৰ সেম হয় আমাৰ কোনডাল পি আৰু কিউ আৰু কি হয় ভাৰ্টেক্সটো সেম হয় ভাৰ্টেক্সটো কোনটো পি হয় এটা নেক্সট কি আছে আমাৰ লিনিয়াৰ পেয়াৰ হয় না লিনিয়াৰ পেয়াৰ মানে কি হয় চাবা দেই এই দুটা এডজাসেন্ট এংগল প্লাস কৰিলে আমাৰ যেতিয়া 180 ডিগ্ৰী পাম এটো ধৰি লোৱা 120
আৰু এইটো 60 এডজাসেন্ট মানে কি কৈছিলো মই লগ লাগি থকা হয় নাই লগ লাগি থকা দুটা লগ লাগি থকা এংগল যেতিয়া আমি প্লাস কৰি 180 ডিগ্ৰী পাওঁ এটো কি হৈ গল আমাৰ লিনিয়াৰ পেয়াৰ হৈ যাব ঠিক আছে এটোটা কি হৈ যাব আমাৰ লিনিয়াৰ পেয়াৰ মনত থাকিব আমি কি হয় সাপ্লিমেন্টাৰী এংগল পঢ়িছিলো সাপ্লিমেন্টাৰী এংগলত কি আছিল আমাৰ সাপ্লিমেন্টাৰী এংগলত আমি বেলেগ বেলেগকে থকা দুটা এংগল প্লাস কৰিলেও আমি 180 ডিগ্ৰী পালে কি হৈ যায় হেতি সাপ্লিমেন্টাৰী এংগল আছিল হয় নাই কিন্তু আমি কি হয় লিনিয়াৰ পেয়াৰৰ দুইটা একেটা হেৰিয়ত ভাৰ্টেক্সত লাগি থাকিব লাগিব একেটা লাইনত লাগি থাকিব লাগিব এই লাইনডালত গম পাইছা নাই এই লাইনডালত যেতিয়া লাগি থাকিব তেতিয়া প্লাস কৰাৰ পিছত যেতিয়া 180 ডিগ্ৰী হয় তেতিয়া কি হৈ যাব আমাৰ লিনিয়াৰ পেয়াৰ হৈ যাব মনত থাকিব ডিফাৰেন্সটো সাপ্লিমেন্টাৰী এংগল আৰু লিনিয়াৰ পেয়াৰৰ ডিফাৰেন্স মনত থাকিব কেনেকৈ হয় মানে তাৰ পিছত কি আছে আমাৰ ভাৰ্টিক্যালি অপোজিট এংগল হয় নাই ভাৰ্টিক্যালি অপোজিট এংগল মানে দুডাল যেতিয়া আমাৰ স্ট্ৰেইট লাইন এই স্ট্ৰেইট লাইন আমাৰ ইন্টাৰসেক্ট কৰে মানে কটাকটি কৰে তেতিয়া কি হৈ গল এইটো চোৱা এইটো এংগল আৰু এইটো এংগল ইকুৱেল হৈ যাব সদায় যেনেকুৱাকে কটাকটি কৰিলো এই দুটা কি হৈ গল আমাৰ ভাৰ্টিক্যালি অপোজিট এংগল হয় নাই আৰু এটি সদায় ইকুৱেল হয় আবাৰি এনেকে কৰিলো তাৰ পিছত এনেকে কৰিলেও যেনেকে কটাকটি কৰক দুটা স্ট্ৰেইট লাইন যেতিয়া কটাকটি কৰে হেতি কি হৈ যাব আমাৰ ভাৰ্টিক্যালি অপোজিট এংগল কিটা সদায় কি হৈ যাব আমাৰ ইকুৱেল হৈ যাব এই দুটা তাৰ পিছত এইটো এংগল এই দুটা এংগল ইকুৱেল হৈ যাব এই দুটা এংগল ইকুৱেল হৈ যাব ঠিক আছে এইকিটা প্ৰপাৰ্টি মনত থৈ দিব এই প্ৰপাৰ্টি বিলাক অকল এক্সামৰ কাৰণে নহয় পিছত লৰা ছোৱালী পঢ়াবৰ কাৰণেও এইবিলাক দৰকাৰ হ'ব ঠিক আছে এতিয়া সো আমাৰ কি আছে টাইপস অফ ট্ৰায়াঙ্গল ঠিক আছে এটা টাইপস অফ ট্ৰায়াঙ্গল সসন আমি দুটা ভাগত ভাগ কৰিছো বেসড অন সাইড আৰু বেসড অন এংগল আমি এংগলৰ কাৰণে বেলেগকে ভাগ কৰিছো আৰু সাইডৰ কাৰণে বেলেগ টাইপৰ আমাৰ কি আছে ট্ৰায়াঙ্গল আছে ঠিক আছে সাইডৰ কাৰণে কি আছে সসন ইকুইলেটাৰেল আইসোসেলেস আৰু স্লেন্স হয় নাই তাৰ পিছত এ ছোৱা কি আছে একিউট ৰাইট এংগল এণ্ড অবটিউজ হয় নাই ঠিক আছে ইকুইলেটাৰেল মানে কি হয় যত আমাৰ সব সাইড ইকুৱেল হয় গোটেইকেইটা সাইড ইকুৱেল থাকে ঠিক আছে আৰু ইয়াৰ কি হয় ইয়াৰ সব এংগল 60 ডিগ্ৰী থাকে সব এংগল 60 ডিগ্ৰী হয় আৰু সব সাইড অল সাইড ইকুৱেল তাৰ পিছত আৰু বাকি কিটা সব এংগল কি হয় আমাৰ 60 ডিগ্ৰী হয় ঠিক আছে তাৰ পিছত আইসোসেলেসত চোৱাচোন ইয়াত কি হয় ইয়াত আমাৰ দুটা সাইড ইকুৱেল হয় টু ইকুৱেল আৰু কি হয় টু সাইড ইকুৱেল আৰু কি হয় ইয়াৰ বেস এংগল সেম হয় বেস এংগল মানে কি হয় যোনটো আমি এটো অলপ আগত কৈছিল যে এটো যদি আমি বহাই দিও তেতিয়া হলে বেসটো কোন হয় এটো হ'ব এটাৰ লগত লাগি থকা এটো এংগল এই দুটা এংগল কি হৈ যাব আমাৰ সেম হ'ব একে সমান হ'ব ঠিক আছে তাৰ পিছত এটো চোৱা ইয়াৰ কি হৈ যাব আমাৰ সব সাইড সেম হেৰি হৈ যাব ডিফাৰেন্ট হৈ যাব গোটে তিনটা সাইড কি হৈ যাব ডিফাৰেন্ট হৈ যাব এটা ট্ৰায়াঙ্গল আছে এইটো ইয়াৰ কি হৈ যাব এটো সাইড ডিফাৰেন্ট এটো সাইডৰ সাইজ বেলেগ এটো সাইডৰ সাইজ বেলেগ যেতিয়া এনেকা সাইজ বেলেগ হৈ যাব কি হৈ যাব স্কেলেন্স ট্ৰায়াঙ্গল হৈ যাব ঠিক আছে এটো কি হয় আমাৰ সব এংগলৰো ডিফাৰেন্স এংগল বিলাকো বেলেগ বেলেগ হ'ব হয় নাই এংগল বিলাকৰো একো মানে সেম সিমিলাৰিটি একো নাথাকে এই তিনটা কথা মনত থাকিব ইয়াৰ কি হয় ইকুইলেটাৰেল অল সাইড ইকুৱেল হয় তাৰ পিছত কি হয় আমাৰ এংগল বিলাক 60 ডিগ্ৰী হয় তাৰ পিছত আইসোসেলেসত কি হয় টু সাইড ইকুৱেল হয় দুটা সাইড ইকুৱেল হয় আৰু কি হয় বেস এংগল কিটা কি হয় আমাৰ সেম থাকে হয় নাই তাৰ পিছত স্কেলেন্সত কি হয় ইয়াত সব সাইড ডিফাৰেন্ট থাকে ডিফাৰেন্ট সাইজৰ থাকে ঠিক আছে এতিয়া সো আমাৰ কি হয় বেসড অন এংগলত কি হয় চাবা যায় কেনেকুৱাকে হয় এটো প্ৰথম কি আছে আমাৰ একিউট এংগলত কি হয় আমাৰ সব এংগল কি হয় 90 ডিগ্ৰীতকে সৰু হ'ব ধৰিলোৱা এটা এংগল আছে এইটো কি হয় এইটো এংগল আমাৰ সব এংগল কি হয় এইটো এংগল আৰু এইটো এংগল গোটেই তিনটা এংগল কি হ'ব আমাৰ 90 ডিগ্ৰীতকে সৰু হ'ব ঠিক আছে তাৰ পিছত চোৱা ৰাইট এংগল মানে কি হ'ব এটা এংগল আমাৰ 90 ডিগ্ৰী হ'ব লাগিব এটা এংগল কি হয় আমাৰ 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে এটো চোৱা 90 ডিগ্ৰী তাৰ পিছত কি আছে আমাৰ অবটিউজ আছে নে অবটিউজত কি হ'ব লাগিব এটা আমাৰ 90 ডিগ্ৰীতকে ডাঙৰ হ'ব লাগিব মানে ডাঙৰ হ'ব লাগিব ঠিক আছে যেতিয়া 90 ডিগ্ৰীতকে ডাঙৰ হ'ব তেতিয়া কি হৈ যাব আমাৰ অবটিউজ এংগল হ'ব ওকে এটা নেক্সট আহো আমি কি প্ৰপাৰ্টিজ অফ ট্ৰায়াঙ্গল ঠিক আছে প্ৰথমটো চোৱা প্ৰথম প্ৰপাৰ্টিটো কি হয় এংগল সাম প্ৰপাৰ্টি মানে কি হয় এটা ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটো কি হ'ব সব এংগল প্লাস কৰিলে আমি কি হয় 180 ডিগ্ৰী পাম এইটো এংগল আমি যিকোনো এটা ট্ৰায়াঙ্গল যেনেকুৱা ট্ৰায়াঙ্গলে থাকক লাগিলে এনেকুৱা হয় যক একদম বহুত ডাঙৰ থাকক একদম সৰুতকে সৰু থাকক এনেকুৱা আমি এংগল কিটা তিনটা এংগলে থাকিব ট্ৰায়াঙ্গলত হয় নাই এই তিনটা এংগল প্লাস কৰিলে সদায় কি পাম আমি 180 ডিগ্ৰী পাম ঠিক আছে এটো আমাৰ কি হৈ গল ট্ৰায়াঙ্গুলাৰ প্ৰপাৰ্টি ফাৰ্স্ট প্ৰপাৰ্টি তাৰ পিছত কি হৈ গল এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি এটো প্ৰপাৰ্টি কেনেকুৱা হয় চাবা দেই
এটা ট্ৰায়াঙ্গল আছে এইটো ট্ৰায়াঙ্গল হয় নাই নাম দি দিও A B C নাম দি দিলো ঠিক আছে এই BC ডাল দীঘলকে টানি এই P দি দিলো ঠিক আছে এতিয়া এক্সটেৰিয়ৰ এংগল এটা লৈ ললো এইটো চোৱা এক্সটেৰিয়ৰ এংগল কি হৈ যাব আমাৰ এংগল ACP হৈ যাব নাই এক্সটেৰিয়ৰ মানে কি হয় বাহিৰত থকা এংগল যিকোনো এটা বাহিৰত থকা এংগল লৈ ল'ব পাৰি মই এইটো লৈছো দেখিবলৈ ভাল লাগিব কাৰণে ঠিক আছে এটা এক্সটেৰিয়ৰ এংগল লৈ ললো CACP ললো আমি ACP ললো ঠিক আছে ACP ললো এক্সটেৰিয়ৰ এংগলৰ কি হৈ যাব এই এক্সটেৰিয়ৰ এংগল আছে যে তাৰ অপজিটত থকা দুটা ইন্টেৰিয়ৰ এংগল প্লাস কৰিলে আমাৰ সমান পাম মানে কি হৈ গল এইটো ইকুৱেল হ'ব এই এংগলটো ইকুৱেল এইটো এংগল প্লাস এইটো এংগল হ'ব মানে কি হ'ব আমাৰ এংগল CAB প্লাস কি হৈ যাব ABC এংগল ABC হৈ যাব এই ACP সমান কি হৈ যাব ACB নহয় কি হয় CAB এই ACP আছে যে এইটো এংগল সমান মানে এই দুটা এংগল প্লাস কৰিলে হৈ যাব এইটো এংগল কি হৈ যাব ঠিক আছে বুজি পালা না কথাটো ঠিক আছে এইটো প্ৰপাৰ্টি বুজি পালা এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টিটো বুজি পালা ঠিক আছে তেতিয়া হলে মানে কি হয় আমি এটো নোলোৱা হলে এক সেকেন্ড ৰখা দেই আমি চোৱা এটো এক্সটেৰিয়ৰ এংগল যদি নলও আমি বেলেগ এটা এক্সটেৰিয়ৰ এংগল লও তেতিয়া হলে চোৱা আমি ট্ৰায়াঙ্গল এটো ধৰি ললো এইটো লৈ ললো এক্সটেৰিয়ৰ এংগল এইটো লৈ ললো ইয়াত দি দিলো P আমি এটো A B C হৈ গল এই এক্সটেৰিয়ৰ এংগল আছে যে ইয়াৰ অপজিটত কোন দুটা এংগল আছে এইটো এংগল আছে আৰু এইটো এংগল আছে মানে এইটো যিমান হ'ব এইটো যদি আমাৰ কিমান হৈ যাব ধৰিলো 100 ডিগ্ৰী হ'ব ন এই দুটা প্লাস কৰিলো আমি কি হৈ যাব এই দুটা এইটো এংগল আৰু এইটো এংগল প্লাস কৰিলো আমি 100 ডিগ্ৰী পাম মানে ঠিক আছে বুজি পালা কোন ক্লিয়াৰ হ'ল ওকে নেক্সট কি আছে সো আমাৰ সাইড এংগল ৰিলেশন ঠিক আছে মানে কি হয় এটা এংগল যিমান হৈ যাব যিমান ডাঙৰ হৈ যাব তাৰ অপজিটত যোনটো সাইড আছে হেতু ডাঙৰ হৈ গৈ থাকিব এটো যদি আমি আৰু ডাঙৰ বনাই দিও এই এংগলটো আছে ইয়াৰ অপজিটত কোনটো সাইড আছে এটো সাইড আছে হয় নাই এটো এংগল যদি আমি আৰু ডাঙৰ বনাই দিও এনেকৈ কৰি আৰু ডাঙৰ কৰি দিও বহল কৰি দিও তেতিয়া হলে কি হৈ যাব এই অপজিটত যোনডাল আছে লাইনডাল এডাল আৰু ডাঙৰ হৈ যাব নাই এটো হৈছে কি আমাৰ সাইড এংগল ৰিলেশন এটো হৈ গল হয় এতিয়া চোৱা আমাৰ কি আছে ট্ৰায়াঙ্গল ইনইকুৱেলিটি ঠিক আছে এটা ট্ৰায়াঙ্গল এটো চোৱা কি হয় আমাৰ এটা ট্ৰায়াঙ্গল আছে ABC এই ট্ৰায়াঙ্গল ইনইকুৱেলিটিটো কি হয় এই দুটা সাইড প্লাস কৰিলে সদায় আনটো সাইডতকে এই তিনটা সাইড আছে না দুটা সাইড প্লাস কৰিলে আন আৰু এটা থাকিব যে হেতুতকে সদায় ডাঙৰে হ'ব ঠিক আছে মানে কি হ'ব AB plus BC সদায় কি হ'ব ডাঙৰে হ'ব আমাৰ AC কে এনেকে যিকোনো হ'ব পাৰে চোৱা তাৰ পিছত AC plus BC এটো কি হৈ যাব AC plus BC আমাৰ AB কে ডাঙৰ হ'ব মানে দুটা সাইড প্লাস কৰিলে আনটো সাইডতকে সদায় ডাঙৰে হ'ব বেছিয়ে হ'ব ঠিক আছে এটো হৈ গল আমাৰ কি হৈ গল ট্ৰায়াঙ্গল ইনইকুৱেলিটি এইটা আসলে আমাৰ কি হয় প্ৰপাৰ্টিজ অফ ট্ৰায়াঙ্গল এতিয়া আইছো আমি কি হয় 3D শেপস এতিয়া আইছো আমি 3D শেপস ঠিক আছে প্ৰথম শেপটো আমি কি লওঁ কিউব লওঁ CUBE কিউব লৈছো ঠিক আছে কিউব কোনটো হয় এটো মই কিউব এটা থৈ দিছো এটো চা এটো পাৰফেক্টলি কিউব নহয় সাইড কেটা অকমান ডিফাৰেন্স আছে তথাপিও এটো কিউব পাৰফেক্ট কিউব বুলি ভাবি লোৱাচোন ঠিক আছে ইয়াৰ ফেস কিমান হ'ব চোৱাচোন ফেস মানে কি হয় এই প্লেন সাৰফেসটো এটো চোৱা 1 2 3 4 5 6 কেটা ফেস থাকে 6 থাকে হয় না আৰু এজ কি হ'ব এজ কিমান হ'ব এজ মানে কোনটো হয় এই সুকটো চোৱা এইটো হয় না কেটা আছে 1 2 3 4 5 6 7 8 আঠটা আছে তাৰ পিছত ভাৰ্টিসেস কোন কিটা হয় ভাৰ্টিসেস মানে কি হয় এই চোৱা এই কিউবটো এখন প্লেন আৰু এখন প্লেন দুখন আছে তাৰ পিছত এই দুখন লগ লাগিলে কোনটো হ'ব এডাল এই সুকটো হ'ব নাই এইটো কি হয় আমাৰ ভাৰ্টিসেস হয় ঠিক আছে ভাৰ্টিসেস এনেকুৱা ভাৰ্টিসেস কিমান আছে 1 2 3 4 5 6 7 8 কেটা আছে আঠটা আছে এত চোৱাচোন কথা এটা আছে এজ আৰু ভাৰ্টিসেসৰ মাজত ডিফাৰেন্স এটা আছে কি হয় আমি এজ পাবলৈ কেখন প্লেন লাগে এখন দুখন এফালবা দেখাইছো মই এখন উপৰখন লাগিছে এখন দুখন আৰু তিনটা প্লেন লাগিছে হয় না তেতিয়াহে আমি এই উপৰ সুকটো আৰু তলটো পাইছো হয় না তেতিয়াহে আমি অকল উপৰ সুকটো পাইছো এটো পাইছো এখন দুখন তিনিখন লাগিছে তেতিয়াহে আমি এটো পাইছো সুকটো হয় না কিন্তু আমি ভাৰ্টিসেস পাবলৈ কেখন লাগে দুখন প্লেন লাগে এটো আৰু এটো সাইড লাগি গলে কি হৈ যাব আমাৰ এটো ভাৰ্টিসেস হৈ যাব ঠিক আছে
এতিয়া ইয়াৰ পিছত আহিছে আমি কিউবইড কিউবইড এই কিউবইড মানে কি হয়নো কিউবইড মানে কি হয় আমাৰ অপজিট ফেজ কিটা কি হয় এইটো চোৱা মই কিউবইডৰ এটা মডেল লৈ লৈছো এইটো কিউবইড হয় এইটো কিউবইডৰ কি হৈছে আমাৰ ইয়াৰ প্ৰপাৰ্টিজ চোৱাচোন কি আছেনো অপজিট ফেজ কিটা কি হয় আমাৰ ৰেক্টেংগুল হয় নে অপজিট ফেজ কিটা কি হয় ৰেক্টেংগুল হয় ইয়াৰ অপজিটটো এইটো অপজিট ফেজ কিটা কি হয় ৰেক্টেংগুল হয় এই ওপৰটো এইটো সেমো হয় সমানো হয় আৰু কি হয় ৰেক্টেংগুল হয় ঠিক আছে ওকে ইয়াৰ ফেজ কিমান হ'ব তেতিয়া হলে ফেজ কিমান হ'ব চোৱাচোন 1 2 3 4 5 6 ছটাই হ'ব এইচ কিমান হ'ব আমাৰ সেমে 8টাই হ'ব 1 2 3 4 5 6 7 8 8টা হ'ব হয় নে তাৰ পিছত ভাৰ্টিসেছ কিমান হ'ব 1 2 3 4 5 6 7 8 8টা হ'ব 8টাই হ'ব ঠিক আছে এতিয়া ইয়াৰ পিছত নেক্সট 3D শেপ চাও কি হয় স্ফিয়াৰ মানে কি হয় এটা বল ধৰি লোৱা বলটো কি হয় আমাৰ স্ফিয়াৰ হয় ঠিক আছে ইয়াৰ ফেজ কেটা থাকে এখনে ফেজ থাকে এখনে ৰাউন্ড ফেজ থাকে হয় না 1 হয় এজ থাকে জানো নাথাকে 0 ভাৰ্টিসেছ থাকে জানো নাথাকে তাৰ পাছত নেক্সট শেপ কি আছে আমাৰ সিলিন্ডাৰ হয় না কি হয় সিলিন্ডাৰ ঠিক আছে ইয়াৰ ফেজ কেটা আছে এটো চোৱা ৰাউন্ড কে যোনটো আছে হেতু এটা ফেজ তাৰ পিছত এইফালে এটা ফেজ আৰু এইফালে এটা ফেজ হয় নাই কেটা আছে আমাৰ তিনটা এজ কেটা আছে সব আছে জানো ইয়াৰ নাই তাৰ পিছত ভাৰ্টিসেছ আছে নেকি চোৱাচোন ভাৰ্টিসেছ আছে নেকি মই দেখিছো চোৱা এইখন প্লেন আৰু এইখন প্লেন লগ লাগি এটা ভাৰ্টিসেছ বনাইছে এইটো দেখিছা এইটো হয় নাই তাৰ পিছত এইফালে বনাইছে এইটো দুইখন লগ লাগি এটা হয় নাই কি হ'ব কেটা হ'ব দুটা হ'ব ভাৰ্টিসেছ এতিয়া আমাৰ টপিক কি আছে সিমেট্ৰি আছে হয় নাই সিমেট্ৰি মানে কি হয় জানা চাগে তোমালোকে সিমেট্ৰি মানে কি হয় সমতা হয় নাই অসমীয়াত কি কয় সমতা বুলি কয় চাগে সমতা মানে কি হয় মানে সমান হয় আকাৰটো সমান সাইজত দেখিবলৈও একদম সেম টু সেম মিৰৰ আৰু একদম জেৰক্স কপি মিৰৰ গম পাইছা এখন হাত চোৱা মই ফৰ এক্সাম্পল এইটো হাত আছে দুইখন হাত সমান হয় নাই একেই হয় দেখিবলৈও একেই যদি দেখিবলৈ একেই কি হয় এইখন হাতৰ ইয়াত মই এইটো জপাই দিব পাৰিম এনেকে লক লগাই দিব পাৰিম তেতিয়া একেই দেখাব হয় নাই এখন হাত নিচিনা দেখাইছে এইফালৰ পৰা দেখাইছে নাই এটো কি হৈছে আমাৰ সিমেট্ৰি এতিয়া আমি কি পঢ়িব লাগে লাইনস অফ সিমেট্ৰি মানে এনেকুৱা এটা লাইনৰ কথা পঢ়িব লাগে যোনটা লাইনে মানে সমানত দুভাগ কৰে আৰু দুইটা লক লগাই দিয়া পিছতো এটা নিচিনাই লাগে চাবা ফৰ এক্সাম্পল মই এটা ৰেক্টেংগুল লৈ লৈছো দেই এটো ৰেক্টেংগুল লৈ ললো ইয়াত লাইনস অফ সিমেট্ৰি আছে এনেকে মই এটা লাইন আঁকি দিলো এই লাইনডাল আঁকি দিলো দেই এই লাইনডাল আঁকি দিয়া পিছত এই পাৰ্টটো যোনটো আছে যে এই পাৰ্টটো মই এফালে এনেকে জপাই দিব পাৰিম না লাইনডাল ইফালে নি লক লগাই দিব পাৰিম হয় না লক লগাই দিলে কি হৈ যাব এটা আমাৰ স্কোয়াৰ নিচিনা হৈ যাব এনেকুৱাকে হ'ব না এইডাল তেতিয়া হলে কি হয় আমাৰ লাইনস অফ সিমেট্ৰি এনেকুৱা লাইনস অফ সিমেট্ৰি কিমান আঁকিব পাৰি হেতু আমাৰ কোৱেশ্চন আহে চাবা ইয়াত কেটা আৰু এটা আঁকি দিব পাৰিম তেতিয়া তলৰটো আকৌ ওপৰত লক লগাই দিব পাৰিম এনেকে হয় না আমাৰ এলফাবেটৰ ক্ষেত্ৰত আহে লাইনস অফ সিমেট্ৰি কিমান আঁকিব পাৰি তেনেকুৱা গম পাইছা ইয়াত অকল এটা কথা মনত থবা যে 0 আৰু O 0 and O দেখিবলৈ একেই এই দুইটা ভিতৰত কোনোবা এটা দিলে হ'ব এই 0 আৰু O ভিতৰত লাইনস অফ সিমেট্ৰি ইনফাইনাইট থাকে মানে তুমি ইনফাইনাইট আঁকিব পাৰিবা এনেকুৱা লাইনস অফ সিমেট্ৰি যোনফালে আঁকিলেও লক লাগিয়ে যাব সেম টু সেম হৈ যাব ঠিক আছে কথাটো মনত থব লাগিব এটো এই দুটা পইণ্ট মনত থইলে হৈ যাব আৰু বেলেগ একো মনত থবলগীয়া নাই ইয়াত ঠিক আছে ইয়াৰ পিছত নেক্সট টপিক কি আছে আমাৰ পেডাগজিক্যাল পইণ্ট হয় নাই পেডাগজিক্যাল পইণ্ট আছে চোৱাচোন আমি ষ্টুডেণ্টক কেনেকৈ শিকাব লাগিব আমি প্ৰথমতে কি হয় কংক্ৰিটৰ পৰা পিক্টোৰিয়েলৰ পৰা কি হয় এবষ্ট্ৰেক্টলৈ নিব লাগিব আমি আগৰ নাম্বাৰ সিস্টেমতো তেনেকুৱাই কৰিছিলোঁ হয় নাই প্ৰথমতে কংক্ৰিট মানে কি হয় ৰিয়েল অবজেক্ট দেখাওঁ তাৰ পিছত ৰিয়েল অবজেক্ট মানে কেনেকুৱা স্কোয়াৰ তুমি স্কোয়াৰ শেপৰ কিবা এটা দেখাব লাগিব 3D মডেল এটা তাৰ পিছত নহলে মডেল বেছি ইউজ কৰিব লাগিব মানে তাৰ পিছত কি হয় পিকচাৰ দেখাব পাৰা এটো দেখাই চিনি পোৱা পিছত তাৰ পিছত কি হয় এবষ্ট্ৰেক্টৰ নামটো কলে চিনি পাব লাগিব এটি হয় নাই প্ৰথমতে কি হয় আমি কংক্ৰিটৰ বা পিক্টোৰিয়েল পিকচাৰ দেখি গম পাব লাগিব প্ৰথমতে সলিড বস্তুটো দেখি গম পাব তাৰ পিছত পিকচাৰ দেখি গম পাব তাৰ পিছত কি হয় আৱা মাতটো মানে আমি নামটো কৈ দিলে কি হয় গম পাব লাগিব প্ৰপাৰ্টিজ সব গম পাব লাগিব হয় নাই ঠিক আছে তাৰ পিছত কি হয় আমি কি কৰিব লাগিব এক্টিভিটি বেসড লাৰ্নিং কৰিব লাগিব মানে খুব বেছি এক্টিভিটি কৰাব লাগিব গম পাব কাৰণে হয় নাই এটো তাৰ পিছত কি আছে কমন এৰৰ কি কমন এৰৰ কৰে চোৱাচোন কনফিউজিং স্কোয়াৰ উইথ ৰেক্টেংগল হয় নাই
ৰেক্টেংগুলটো স্কোৱাৰৰ লগত কনফিউজ কৰে তাৰপিছত কি হয় মিছআণ্ডাৰষ্টেণ্ডিং এজ ভাৰ্চেছ ভাৰ্টিচেছ এজ আৰু ভাৰ্টিচেছৰ মাজত কি হয় কনফিউজন হয় এইবিলাক কেনেকুৱাকৈ কনফিউজন সলভ কৰিব লাগিব কেনেকুৱাকৈ কনফিউজনবিলাক ক্লিয়াৰ কৰিব লাগিব সব আমি ইয়াৰ নেক্সট পাৰ্টত সব ডিছকাছ কৰিম ঠিক আছে পেডাগজিকেল পাৰ্টটো নেক্সট পাৰ্টত আমি কুৱেশ্যন আনচাৰ হিচাপে ডিছকাছ কৰিম তেতিয়া বেছি ভাল হ'ব ঠিক আছে তেন্তে আজিলৈ ইমানতে সামৰোঁ ইয়াৰ নেক্সট পাৰ্টত আমি এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু চেম্পল কুৱেশ্যন কৰিম হেৰিয়ৰ জেমেট্ৰিৰ পৰা তাৰপিছত আগৰ বছৰত কি কি আহিছিলে সব কৰি দিম ক্লিয়াৰ কৰি দিম ঠিক আছে আৰু কেনেকুৱা ধৰণৰ আৰু কুৱেশ্যন আহিব পাৰে সব ক্লিয়াৰ কৰি দিম আৰু যদি মোৰ পৰা চেম্পল কুৱেশ্যন লাগে চেম্পল কুৱেশ্যন পেপাৰ লাগে বা কি বুলি কয় PDF CDF কিবা লাগে মোক হোৱাটছএপ নাম্বাৰ কৰিব পাৰোঁ হোৱাটছএপ নাম্বাৰটো কি হয় এইটো 8453178141 ইয়াত মোক হোৱাটছএপ নাম্বাৰত মেছেজ এটা কৰি দিবা মোক PDF লাগে বুলি মই PDF দি দিম তেতিয়া ঠিক আছে আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ল'বা